লাডাখৰ খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠাৰ যি সংগ্ৰাম সোনাম ৱাংচুকৰ নেতৃত্বত সেই সংগ্ৰামলৈ আমি অসম সন্মিলিত মহাসংঘই পূৰ্ণ সমৰ্থন জনাইছো। এই লাডাখ অঞ্চলটো জম্মু আৰু কাশ্মীৰৰ পৰা ফালি আনি 2019 চনত লাডাখক ইউনিয়ন টেৰিটৰী হিচাপে নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে ঘোষণা কৰিছিল। তাৰ পিছতেই লাভতকৈ লোকচান বেছি হল লাডাখৰ খিলঞ্জীয়া জনগণৰ। ইউনিয়ন টেৰিটৰী হোৱাৰ পিছৰ ওপৰত সম্পদৰ ওপৰত সেই অধিকাৰ পিছত বাতিল হৈ গল আৰু তাত এতিয়া বিভিন্ন মাল্টি নেশ্যনেল কোম্পানীবোৰক লাডাখৰ মাটিত বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অনুমতি দিয়াৰ ফলত লাডাখৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস হৈ গল। পাহাৰ, বৰফাবৃত পাহাৰ, এই পাহাৰবোৰে গোটেই ভাৰতৰ যিটো পৰিৱেশ সেই পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত অৰিহণা যোগায়। পৰিৱেশটোৱে এতিয়া ধ্বংসৰ ফালে গুচি গৈছে এই তথাকথিত উদ্যোগীকৰণৰ নামত। 2019 চনত লাডাখৰ পৰা 370 যে অনুচ্ছেদ বাতিল কৰি ঢোকঢাল বজাইছিল যে তাৰ ফলত ৰাইজৰ উপকাৰ হৈছে বুলি, কিন্তু উপকাৰ হোৱা নাই। আৰু সেইকাৰণেই মানে লাডাখক পূৰ্ণ পৰ্যায়ৰ ৰাজ্যৰ মৰ্যাদা দি 6 শিডিউলৰ অন্তৰ্ভুক্ত কৰি লাডাখী জনগণৰ মাটিৰ সম্পদৰ ওপৰত থকা অধিকাৰ বাহাল ৰাখিবৰ কাৰণেই এগৰাকী বিশিষ্ট ইঞ্জিনিয়াৰ তথা পৰিৱেশ কৰ্মী সোনাম ৱাংচুকে 6 মাৰ্চত 21 দিনীয়া অনশন আৰম্ভ কৰি 26 মাৰ্চত তেওঁ সমাপ্ত কৰিছিল। লে এপেক্স বডি আৰু কাৰ্গিল ডেভেলপমেণ্ট কাউন্সিল এই দুটা সংগঠনে যৌথভাৱে এই আন্দোলনৰ নেতৃত্ব লৈছে আৰু এই আন্দোলনৰ 370 অনুসূচী এই লাডাখত বাহাল থকা অৱস্থাত খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ সম্পদৰ অধিকাৰ যি আছিল আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ ফলত চাকৰি ব্যৱসায় তেওঁলোকে যি সুযোগ পাইছিল সেইটো বৰ্তমান লাডাখী জনগণে হেৰুৱাইছে। আৰু সেইকাৰণেই এই লাডাখী জনগণে এই আন্দোলনৰ জৰিয়তে তেওঁলোকৰ অধিকাৰ পুনৰ প্ৰতিষ্ঠা কৰিব খুজিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে দুষ্প্ৰাপ্য কিছু উদ্ভিদ আছে, এই পৰিৱেশ বিনষ্ট হোৱাৰ লগে লগে সেই দুষ্প্ৰাপ্য উদ্ভিদবোৰ মৃত্যু হব আৰু জীৱ জন্তুৰো ইতিমধ্যে এই মৃত্যু হৈছে। লাডাখ, কাৰ্গিল আৰু লেহ উপত্যকাত থকা হাজাৰোধিক পানী আৰু খনিজ পদাৰ্থযুক্ত খাদ্যৰ উপযোগী ঔষধি গুণ থকা উদ্ভিদ আছে। সেইবোৰ ধ্বংস হোৱাৰ ফলত মানুহ আৰু জীৱ জগতৰ ভয়ানক দুৰ্যোগ হব আৰু সেইটো ইতিমধ্যেই আৰম্ভ হৈছে। হিমালয়ৰ উত্তৰ পশ্চিম লাডাখ, লেহ আৰু কাৰ্গিলৰ অনন্য যি পৰিৱেশ, ই সমগ্ৰ দেশৰ পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰাত অভূতপূৰ্ব অৰিহণা যোগাই আহিছিল, ইও ক্ৰমান্বয়ে ধ্বংস হৈ যাব ধৰিছে। চীনৰ চোৰাংচোৱা, আমেৰিকাৰ চোৰাংচোৱা বুলি সোনাম ৱাংচুক অভিযুক্ত কৰি নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে এটা বেয়া প্ৰচাৰ চলাই আহিছিল। তাৰ বিৰুদ্ধে জনগণক সজাগ কৰিবৰ কাৰণে এইটো যে মিছা আৰু চীনে আগ্ৰাসন কৰিছে লাডাখ, এই ধৰণৰ কথা কৈ আৰু লাডাখৰ এই বৃহত্তৰ এলেকাৰ যি সেউজীয়া ঘাঁহৰ পথাৰ য'ত জীৱ জন্তুৱে খাদ্যৰ কাৰণে সেই অঞ্চলবোৰ ব্যৱহাৰ হয়, সেইবোৰো ইতিমধ্যে উদ্যোগীকৰণৰ নামত ধ্বংস হৈছে। গতিকে এই গোটেই কথাবিলাক সৰজমিন তদন্ত কৰিবৰ কাৰণে 7 এপ্ৰিলৰ পৰা পদব্ৰজে চীনৰ সীমান্তলৈকে যোৱাৰ এটা কাৰ্যসূচী লৈছিল। লগে লগে ভাৰত চৰকাৰে ইউনিয়ন টেৰিটৰীৰ কাৰণে তাত আৰ্মি ৰুলৰ দৰে ব্যৱস্থা কৰিছে। তাত ইতিমধ্যে সেনা আৰু CRPF জোৱান হাজাৰ হাজাৰ নিযুক্ত কৰিছে, 144 ধাৰা জাৰি কৰিছে। আনকি ইণ্টাৰনেটৰ যিটো সেৱা এইটোও বাধাগ্ৰস্ত কৰিছে যাতে তাৰ বাতৰি আন ঠাইলৈ বিয়পি নাযায়। এটা যুদ্ধোত্তৰ পৰিৱেশ সৃষ্টি কৰি লাডাখৰ জনগণক ব্যতিব্যস্ত কৰি তুলিছে। সাময়িকভাৱে এই কাৰ্যসূচী বাতিল কৰিলেও সোনকালে উক্ত অনুষ্ঠানকেইটাই এই কাৰ্যসূচী ল'ব বুলি তেওঁলোকে ঘোষণা কৰিছে। আমি অসম সন্মিলিত মহাসংঘই এই যিটো গণতান্ত্ৰিক সংগ্ৰাম তথা অনশনৰ যি কাৰ্যসূচী তালৈ আমি পূৰ্ণ সমৰ্থন জনাইছো। বৰ গুৰুত্বপূৰ্ণ কথা, ইউনাইটেড নেশ্যন ডিক্লেৰেশ্যন অন দি ৰাইটছ অফ ইণ্ডিজিনিয়াছ পিপুল 2007 এই মতেও খিলঞ্জীয়া জনগণৰ অধিকাৰৰ পৰা লাডাখী জনগণক বঞ্চিত কৰিব নোৱাৰে। আৰু আমিও সুপ্ৰিম কোৰ্টত এই বিষয় লৈ আমি ইতিমধ্যে গোচৰ চলাই আছো। সোনাম ৱাংচু ডাঙৰীয়াক আমি এখন পত্ৰ প্ৰেৰণ কৰি এই আইনী যুঁজৰ সহযোগী হবৰ কাৰণেও আমি আহ্বান জনাইছো যে ইণ্ডিজিনিয়াছ পিপুল ৰাইটছ মতে লাডাখৰ জনগণে নিজৰ যি মৰ্যাদা আৰু অধিকাৰ তাক ঘূৰাই অনাৰ এটা পদক্ষেপ ল'ব পাৰে আৰু ই এক গণতান্ত্ৰিক তথা এটা আইনী কাৰ্যসূচী হ'ব।